যিহেতুকে আজি ৰ'জ ডে আজি এটা প্ৰেমৰ দিৱস যি প্ৰেয়সীৰ এটা মানে প্ৰিয়জনে মানে এটা ফুলৰ বাকেট হওক বা এগৰাকীক সেৱা কৰিব যিয়ে এটা নিজৰ মানে যি গোলাপৰ যি পাহি দিবলৈ চেষ্টা কৰে প্ৰেয়সীগৰাকী হওক বা প্ৰেমিকীজনে প্ৰেয়সীগৰাকীক দিবলৈ চেষ্টা কৰে। গতিকে আজি যিহেতুকে প্ৰেমৰ দিৱস আমি বৰ্তমান নগাঁও চহৰত যি আছাম ফ্লাৱাৰ ডেকৰেটত আমি বৰ্তমান উপস্থিত আছোঁ। ইয়াৰে যি ধৰক বাকেটসমূহ মোৰ যি প্ৰতিটো আছে তেওঁ দেখুৱাব। বাকেটসমূহ অকণমান দেখুৱাই দিব। আপুনি যিখিনি ফুল আছে তেওঁলোকৰ একেবাৰে সুন্দৰভাৱে তেওঁলোকে হয়তো ৰাখিছে। কাৰণ কিহৰ কাৰণে যিহেতুকে আজি ভেলেণ্টাইন ডে বা ৰ'জ ডে যিহেতুকে মানে ফুলৰ দিৱস আছে আজি ফুলৰ দিৱসৰ লগত সংগতি ৰাখি পেলাই তেওঁলোকে ৰ'জৰ লগত অন্যান্য বিভিন্ন ফুল আছে। আমি পোনে পোনে আমি ভিতৰলৈ যাম। আমি হয়তো আগৰ নিচিনা নহয়, এতিয়া কমিব। এতিয়া বৃত্তি বাটৰ কম। আগত যেনেকুৱা আছিলে এতিয়া এনেকুৱা নাই। মালৰ ৰেট বেছি, মালৰ ৰেট চাউথ ইণ্ডিয়ানত বাঢ়ি গ'ল। চাউথ ইণ্ডিয়ানত কেৰেলাত এইবিলাকত লগ্ন চলি আছে, বিয়া লগ্ন চলি আছে। সেইটো চাইডত বহুত দাম, আমাৰ এইফালে মালি নাহে। সেইটো কাৰণে মালৰ ৰেট বহুত বাঢ়ি গ'ল। যিহেতুকে ধৰক আছাম ফ্লাৱাৰ্ছ যি ডেকৰেটৰ আছে আছাম ফ্লাৱাৰ ডেকৰেট যি আছে এইবাৰ ধৰক মানে যি ৰ'জ ডে আছে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলাইছিলে, কিমানখিনি ফুল আনিছিলে, গোলাপেই হওক বা অন্যান্য বাকেটসমূহে হওক? মাল আনিছোঁ, কমে আনিছোঁ। ইমান দামী মাল ইমান আনিব নোৱাৰোঁ, যিহেতু জাগাত বেছি দাম। জাগাত দাম হ'ব বাঢ়ি গ'ল। সেইটো কাৰণে কমে আনিছোঁ। ৰ'জ ডেটো চলাব লাগিব, সেইটো কাৰণে মাল অকণমান লৈ আহিছোঁ। পুৱাৰ ভাগৰ পৰা ধৰক ৰ'জ ডেৰ প্ৰস্তুতি চলাই গৈছে, কিন্তু কেনেকুৱা ব্যৱসায় কেনেকুৱা? নাই, মোটামুটি ভালেই গৈ আছে। ইমান বেয়াও যোৱা নাই, মোটামুটি ভালেই গৈ আছে। তাৰ সময়ত তেওঁলোকে ধৰক পৰীক্ষাও চলি আছে, পৰীক্ষা চলি আছে, মেট্ৰিক পৰীক্ষা হওক বা সেইটো কাৰণে এইবিলাক ৰ'জ ডেটো কম চলি আছে। নিশ্চয়কৈ আৰু এজন আছে যি ধৰক আছাম ফ্লাৱাৰ্ছ যি ডেকৰেট যি আছে তেখেতৰ আছে। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি মানে আগতকৈ অলপ কম, মানে পৰীক্ষা চলি আছেতো মানে ৰেটটো অলপ বেছি। আগতকৈ অলপ কম ৰেটটো বেছি কাৰণে মানুহ কমাইছে। চবেই কমি আনিছে। এবাৰ ধৰক ৰ'জ ডে উপলক্ষে এবাৰ নতুন কি আছে? কম নহয় নেকি? নতুন কেইটামান নতুন আইটেমৰ ফুল আহিছে। আমি এইখিনি দেখুৱাইছোঁ বাৰু। কেনেকুৱা ধৰক যিখিনি নতুন আহিছে কিমান মূল্য কিমান কম ধৰক দৰিদ্ৰ যিখিনি ব্যক্তি আছে আৰু সকলোৱে ৰ'জ ডে ধৰক মানিবলৈ চেষ্টা কৰে বা ৰ'জ এখন 30 টকা পিছ আছে ল'ব পাৰি। আৰু ধৰক আপোনাৰ যিখিনি ধৰক মানে আছাম ফ্লাৱাৰ্ছ যি ডেকৰেট আছে যদি বিবাহৰ গাড়ী এখন যদি সজাবলৈ বিচাৰে কেনেকৈ সজাব পাৰিব? আপোনাৰ 1500 টকাৰ পৰা ষ্টাৰ্ট। যিমানটো খৰচা কৰি সিমানটো ডিজাইন বাঢ়ি যাব। মানে 1500 টকা আপুনি মুখেৰে কৈছে, কিন্তু যদি আহে কেতিয়াবা কম বেছ হ'ব আৰু মানে 1500 পৰা ষ্টাৰ্ট হয়। নাই নিম্নতম যি আপুনি 1500 টকা মূল্য কৈছে পিছত থাকিলে আহক, আহিলে আমাৰ লগত যোগাযোগ কৰা। যোগাযোগ কেনেধৰণে কৰিব? কিবা নম্বৰ আছে নেকি? আছে। নম্বৰটো যদি অকল কৈ দিয়ে। 9954835056। এই নম্বৰৰ লগত যদি যোগাযোগ কৰে পোনপটীয়াভাৱে কাৰ লগত যোগাযোগ কৰিব পাৰিব? সেইটো মালিকৰ লগত যোগাযোগ। দোকানখনৰ নামৰ লগত কৈছোঁ, আছাম ফ্লাৱাৰ আছাম ফ্লাৱাৰ ডেকৰেটৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব। নিশ্চয়কৈ হয়তো যিহেতুকে আজি যি ভেলেণ্টাইন ডে, যিহেতুকে আজি ধৰক ফুলৰ দিৱস বা যি আজি ৰ'জ ডে বুলিয়ে ক'ব লাগিব। ৰ'জ ডে সকলো প্ৰেয়সী তথা প্ৰেমিকক যি আজি ৰ'জ দিবলৈ তেওঁলোকে হয়তো চেষ্টা কৰে। যি আছাম ফ্লাৱাৰ্ছ যি ডেকৰেটৰ আছে তেওঁলোকৰ যি বিভিন্ন যি ফুলৰ যি সৈতে তেওঁলোকে সজাই পৰাই তুলিছে। আমি যদি কেমেৰা পাতিটো আপুনি যদি অকণ পিছুৱাই যায় আপুনি যিখিনি তেওঁলোকে যি নতুন কালেকশ্যন আনিছে হয়তো বিভিন্নজনে ভাবিব যে ইয়াত প্লাষ্টিক ফুল, কিন্তু ইয়াত কোনো প্লাষ্টিকৰ ফুল নহয়। এয়া কোনো প্লাষ্টিকৰ ফুল নহয়, এয়া কেৱল মাত্ৰ সুগন্ধি ওলোৱা ফুল কেৱল তেওঁলোকৰ গোন্ধ ওলোৱা ফুল বা সুগন্ধি ওলোৱা ফুল হয়। এইটো আমাৰ ইয়াত চব অৰিজিনেল ফুল পায়, চব কেঁচা ফুল আছে। আমাৰ ইয়াত প্লাষ্টিক ফুল নাই। আমাৰ ইয়াত আৰু এটা মানুহ আছে, আমাৰ ইয়াত ষ্টেণ্ডাৰ্ড এইবিলাক মানে আমাৰ ইয়াত মানে যিটো দাম আছে তুমি ৰেগুলাৰ দাম লওঁ, আমাৰ ইয়াত দাম বেছি নলওঁ। কিন্তু সংবাদ মাধ্যমৰ কৰ্মীয়ে কেতিয়াও ৰ'জ ডে পালন নকৰে, যদিও কৰে আওকাণকে কৰে। কিন্তু ফুলৰ ব্যৱসায়ীসকলে ৰ'জ ডে কেতিয়াবা পালন কৰিছে? কৰিছোঁ না, আমি কৰিছোঁ ৰ'জ ডে। মানে ৰাইজৰ বুলি নহয়, ধৰক নিজৰববীয়াকৈ কৰিছেনে কেতিয়াবা? কৰিছোঁ, কেতিয়াবা কৰিছোঁ আমি। প্ৰেয়সীক দিছে? দিছোঁ, যোৱা বছৰো দিছোঁ মই। এইবাৰ দিছে নাই? এইবাৰ দিছোঁ, অকণমান আগত আহিছিলে ধুনীয়াকৈ এটা বুকে বনাই পেলাই ধুনীয়াকৈ এটা বুকে দিলোঁ। বনাই দিলে ধুনীয়াকৈ ৰ'জৰ এটা বুকে বনাই দিছোঁ। আজি ৰ'জ দি কাৰণে খালি ৰ'জেই দিছোঁ। এয়াই আছিলে যি আছাম ফ্লাৱাৰ ডেকৰেট আছিলে। তেওঁলোকৰ মই ধুনীয়াকৈ ফুল দেখা পাইছোঁ। আপুনি যদি অকণমান আগবাঢ়ি আহে
এইখিনি আমি অকণমান চাবলৈ আছে ডাঙৰীয়া এই কিছু ৰঙীন ফুল দেখা পাইছোঁ নীলা অৰেঞ্জ হালধীয়া প্লাষ্টিকৰ নেকি নাই নাই চব কেঁচা ফুল ইয়াত আমাৰ ইয়াত চব কেঁচা ফুল হয় যিমান আছে চব কেঁচা ফুল আছে এবাৰ ঘূৰিয়ে দেখুৱাই দিব অঁ তাৰপৰা ওলাই দেখাই দিওঁ এইটো গ্ৰীণ ফুল ক'ত এইটো যি আছে চব কেঁচা ফুল আছে যি কেঁচা ফুল লাগে তে আমাৰ ইয়াত আহি পেলাই যোগাযোগ কৰিব এইটো নাম্বাৰটো আসাম ফ্লাৱাৰ আমাৰ ইয়াত আহিলে হৈ যাব নম্বৰটো দিয়া আছে নম্বৰৰ লগত যোগাযোগ কৰিব তো ডাইৰেক্ট আসাম ফ্লাৱাৰৰ ফুলটো লাগি যাব এয়াই যি আছিলে যি আসাম ফ্লাৱাৰ যি ডেকৰেটৰ আছিলে হয়তো এই ৰ'জটোৱে হয় নিশ্চয়কৈ আসাম ফ্লাৱাৰ যি ডেকৰেটৰ আছিলে যি এপাক লৈ পেলাই যি আমাৰ প্ৰতিবেদন আছে প্ৰতিবেদন মই সমাপ্ত কৰিম হয়তো আমাৰ প্ৰাচীন অসমৰ যি প্ৰতিগৰাকী দৰ্শকলে মই এই ৰ'জ যি আছে বা যি গোলাপ আছে গোলাপ হয়তো প্ৰতিগৰাকী দৰ্শকলে মই মানে আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ বা মৰম ভালপোৱা আছে প্ৰাচীন অসমৰ মানে প্ৰাচীন অসমৰ প্ৰতি যি ভালপোৱা প্ৰতিগৰাকী যি ঘৰুৱা থকা দৰ্শকৰ প্ৰতি যি আমাৰ প্ৰতি ভালপোৱা আছে প্ৰতিগৰাকী দৰ্শকলে মই ফুলৰ যি ৰ'জজোপা আছে মই আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ কেমেৰাৰ পাছত দীপক সহজ নগৰ পৰা ৰাজবাৰী দাস প্ৰাচীন অসম চাই দিব প্ৰতিগৰাকী দৰ্শকৰ থেংক ইউ